আজি মই ৰাতিপুৱা 5:30 বজাত মন্দিৰত আহিছোঁ। তালা দেখিছোঁ, মেইন দৰ্জা তালাটো খোলা আছিলে। ভিতৰত সোমালোঁ। তাৰপিছত দান পেটি যি আছে পাল্টি মাৰা আছে। দান পেটিত গোটেই যিমান পইচা আছিলে 3 বছৰৰ গোটেই পইচাটি সিহঁতি উলিয়ালে। তাৰপিছত মই মন্দিৰৰ ভিতৰত, কালী মন্দিৰৰ ভিতৰত মই সোমালোঁ। তাতো এটা বাকচ আছে, বাকচৰ ভিতৰত মানে কাপোৰ কানি সেইবিলাক চব ৰাখে। সেইটো মানে ভাঙি থোৱা আছিলে। তাৰপৰাও আপেল সেইবিলাক প্ৰসাদ সেইবিলাক আছিলে। আকৌ গদেৰি এটা আলমাৰি আছে, আলমাৰিও ভাঙা আছে। তাৰ আলমাৰীৰ ভিতৰতো মই পইচা ৰাখিছিলোঁ, খুচুৰা পইচা কিবা 300-400 টকা। সেইটোও মানে এতিয়া আলমাৰি ভাঙি পেলাই সেইটো তাৰ পৰা লৈ গৈছে। দান পাত্ৰত মানে 50-60 হাজাৰ মান ওপৰতো হ'ব, তলত নহ'ব। 3 বছৰৰ পইচা দান পেটিত আছিলে। টাউনৰ মেইন টাউনৰ কালী মন্দিৰত সেইটো কামটো কৰিছে। অকল পইচাবিলাকে লৈছে আৰু বেলেগ বস্তু বাচনবিলাক নাই লোৱা। CCTV একেবাৰে নাই। সঁচাকৈ আচলতে এইটো মানে বৰ এটা দুখৰ কথা যে আমি এতিয়া শুনি আছোঁ যে কমচে কম আমাৰ যিটো দৈয়াং এৰিয়াত কমচে কম এতিয়ালৈকে 20টামান মন্দিৰ বা নামঘৰত চুৰ হৈছে অলৰেডি। আৰু আজি আপোনালোকে দেখিছে যে মেৰাপানী টাউনৰ মাজমজিয়াত এই কালী মন্দিৰ আৰু মেৰাপানী যিভাগ আমাৰ নামঘৰ আছে তাতো চুৰ হৈছে একেলগতে। আচলতে থানাৰ কথাটো এনেকুৱা হয়, ঠাণ্ডা দিনত মেৰাপানীত আগতো ঠাণ্ডা দিনত বেছি চুৰ হয়। আৰু তেখেতলোক পেট্ৰলিঙত আহে, পেট্ৰলিঙত আহিলেও তেখেতলোক আচলতে গাড়ীত অহা যোৱা কৰে যে টাউনত এনেকুৱা ধৰক ডিউটি নিদিয়ে, গাড়ীত অহা যোৱা কৰি থাকে বা কোনোবা এজেগাত ৰখে, তেনেকুৱা ছিষ্টেম। আচলতে চোৰে এইটো সুযোগটো লৈ পানি আচলতে এনেকুৱা কামবিলাক কৰি আছে। আৰু মেইন কেছ মন্দিৰ আৰু নামঘৰত বেছি চুৰ হৈ আছে। এইটো এটা মানে বৰ ডাঙৰ চিন্তনীয় বিষয়। আৰু ইয়াত দেখিছোঁ আমাৰ মন্দিৰত আজি আপোনাৰ 3 বছৰ আমি দানপাত্ৰ ভঙা নাছিলোঁ, মানে লাখ টকা ওচৰা-ওচৰি হ'ব এনেকুৱা এটা মানে পইচা লৈ গৈছে। আৰু মেৰাপানী নামঘৰৰ পৰাও লৈ গৈছে। এই ক্ষেত্ৰত আচলতে আমাৰ যিসমূহ গাঁওৰক্ষী বাহিনী আছে তেখেতলোকেও আচলতে এটা দুৰ্বলতাৰ সুযোগ লৈছে বুলি মই ভাবোঁ। কাৰণ আমাৰ টাউন এৰিয়াটো ধৰক VDP আছে বা গাঁওবিলাকতো VDP আছে। তেনেকুৱা VDPবিলাকক আমি ইমান সক্ৰিয়ভাৱে দেখা নাই। এই ক্ষেত্ৰত যিসকল আমাৰ গাঁওবুঢ়া হওক বা আমাৰ VDP যিসকল বিষয়ববীয়া আছে আৰু থানাত এখন চাগে এনেকুৱা কমিটি এখনো আছে, তেখেতলোকে যাতে এই ক্ষেত্ৰত এটা ব্যৱস্থা লয়। আৰু মেইনকৈ মন্দিৰ আৰু নামঘৰবিলাকত বেছি চুৰ হৈ আছে।